দুলীয়াজানৰ যিটো ঘটনা অনা অসমীয়া আমাৰ অসমীয়া যুৱকক ভুৱা গোচৰ লগাই জেল হাজতলৈ প্ৰেৰণ কৰিছে। এইখন অসমত এতিয়া মাথোন অনা অসমীয়া দপদপনি চলি আছে, য'ত মহাৰাষ্ট্ৰ যদি মাৰাঠী দপদপনি চলে আমাৰ অসমত অসমীয়া দপদপনি নচলিব নেকি? আৰু এতিয়া আমি দেখিছো যে অনা অসমীয়া দপদপনি বেছি হৈছে, আৰু সেই অনা অসমীয়াখিনিক যেতিয়া দপদপনি আমি কমাবলৈ যাওঁ তেতিয়া কিন্তু আমাৰ অসম আৰক্ষী তথা গৃহ বিভাগ তেওঁলোকে আমাৰ ওপৰত তেওঁলোকে হেণ্ডকাপ লগাবলৈ তেওঁলোকে আগবাঢ়ি আহে যে এইখন হৈছে অসম। আজি যিজন শংকৰজ্যোতি বৰুৱা প্ৰাক্তন ছাত্ৰ নেতা বুলি আমি সন্মান কৰিছো, কিন্তু যিটো সংগঠনত তেওঁ প্ৰাক্তন ছাত্ৰ নেতা হৈ থাকিলে সদৌ অসম ছাত্ৰ সন্থাত, আজি কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ এই ভূমিকা নীৰৱ। আমি কবলৈ বাধ্য হৈছো, আমি যি কথা কওঁ সদায় স্পষ্টভাৱে কওঁ যে সদৌ অসম ছাত্ৰ সন্থাই এজন প্ৰাক্তন সম্পাদকৰ ওপৰত তেওঁলোকে নিমাত। কাৰণ কি, যদি এটা সংগঠনে যদি প্ৰাক্তন হৈ যায় তেনেহলে তেওঁ কোনো গুৰুত্ব নাই নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থাক, য'ত এজন প্ৰাক্তন ছাত্ৰ নেতাক হেণ্ডকাপ লগাই লৈ গৈছে পুলিচে। ডিব্ৰুগড় আৰক্ষীয়ে দুলীয়াজানৰ গোচৰ হৈছে, কিন্তু ডিব্ৰুগড় সদৰ থানাত আনি তেওঁক হাতত হেণ্ডকাপ লগাই লৈ গৈছে আদালতলৈ, কোৰ্টলৈ। কিন্তু কিমান ঘৃণনীয় কাম কৰিছে। আৰু সেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকজনক আমি কব বিচাৰিছো যে শংকৰজ্যোতি বৰুৱা প্ৰকৃত ক্ৰিমিনেল আছিলে নেকি? এজন জাতীয় সংগ্ৰামী নেতা আছিল তেওঁ, আৰু সেইজনক কিন্তু হেণ্ডকাপ লগাইছে। য'ত চুমি বিচালক ব্ৰেকফাষ্ট খুৱাই ভালদৰে গাড়ীত লৈ গৈছে চুমি বিচালক, কিন্তু আমাৰ যিজন জাতীয়তাবাদী নেতাক তেওঁলোকে হেণ্ডকাপ লগাই লৈ গৈছে আদালতলৈ। বা এইখন গৃহ বিভাগ। আৰু তনু চাহী নামৰ যিগৰাকী মহিলাই আমাক তুচ্ছ তাচ্ছল্য হিচাপে অসমীয়া মানুহক গালি পাৰিছে, আৰু অসমত ইমানে জেহা দিছে সকলো থানাতে, কিন্তু আজি সেইগৰাকীক গ্ৰেপ্তাৰ কৰিব পৰা নাই গৃহ বিভাগ। তনু চাহী আঙুলিত ডিব্ৰুগড় আৰক্ষী চলি আছে নেকি? আমি প্ৰশ্ন কৰিব বিচাৰিছো। আজি ডিব্ৰুগড় আৰক্ষী অধীক্ষকজনে কিয় ইমান নীৰৱ ভূমিকা গ্ৰহণ কৰি আছে? যদি আমাৰ তাত অসমীয়া যুৱকজন যদি গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব পাৰে, তেনেহলে অনা অসমীয়াগৰাকীক কিয় জেললৈ পঠিয়াব পৰা নাই? য'ত আমাক তাত গালি পাৰিছে, অসমীয়া জাতিটোক গালি পাৰিছে, অসমীয়া মানুহক গালি পাৰিছে, যদি ডিব্ৰুগড় আৰক্ষীয়ে ভয় কৰিছে নেকি যে সেইগৰাকীক যদি আমি গ্ৰেপ্তাৰ কৰো হয়তো তেওঁলোকৰ চাকৰি যাব? আমি মুখ্যমন্ত্ৰী মহোদয়ক কব বিচাৰিছো, আপোনাৰ গৃহ বিভাগৰ যিসকল আৰক্ষী বিষয়া আছে সকলো ব্যৰ্থ হৈছে। কাৰণ আপুনি যিমানেই সকিয়নি নিদিয়ক কিয় আৰক্ষীক, আপোনাৰ কথা কিন্তু আপোনাক বুঢ়া আঙুলি দেখাই দিছে। ডিব্ৰুগড় আৰক্ষীয়ে আপোনাক বুঢ়া আঙুলি দেখাই দিছে মুখ্যমন্ত্ৰী মহোদয়। আপোনাক বুঢ়া আঙুলি দেখাই ডিব্ৰুগড় এছপিয়ে কৈছে যে তনু চাহীক আমি গ্ৰেপ্তাৰ নকৰো, কাৰণ অসমত যিমানে জেহা নিদিয়ক কিয় তনু চাহী আঙুলিত ডিব্ৰুগড় পুলিচ চলি আছে, গৃহ বিভাগটো চলি আছে। আমি সেইকাৰণে সকীয়াই দিছো, যেতিয়ালৈকে তনু চাহীক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। আৰু আমি ৭২ ঘণ্টা সময় বান্ধি দিয়া হৈছে। এই সময়ত যদি গ্ৰেপ্তাৰ নকৰে তেনেহলে আমি উজনি অসম বন্ধ দিয়া কাৰ্যসূচী লবলৈ বাধ্য হ'ম। সংবাদমক বন্ধ দিয়া হৈছে। এই সন্দৰ্ভত আমি স্পষ্টভাৱে কব বিচাৰিছো যে সকলো ৰাইজ ওলাই আহক, সকলো ৰাইজ সহযোগিতা কৰক, যে অনা অসমীয়া কেতিয়াও অসমত দপদপনি নচলিব। দুলীয়াজানতে হওক, বিভিন্ন জেগাতে হওক। সেইকাৰণে মই সকলো ৰাইজকে কাইলৈ যি বন্ধ আছে এই বন্ধত আপোনালোকে সভাত্মক সহযোগিতা কৰিবৰ বাবে আহ্বান জনাইছো। আমাৰ সংবাদ মেলৰ মূল বিষয়টো হৈছে, ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে যোৱা ১৭
5/2025 তাৰিখে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ BN সিং পেট্ৰল পাম্পত দুয়োটা পক্ষৰ মাজত এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল, যিটো আমি বিভিন্ন সংবাদ মাধ্যমত আৰু ছ'চিয়েল মিডিয়াত আমি দুই পক্ষৰ মাজত সংঘটিত হোৱা দুৰ্বাদল কাজিয়াৰ কেতবোৰ ভিডিঅ' ফুটেজ আমি দেখিবলৈ পাইছিলোঁ। তাৰ পিছৰ পৰ্যায়ত আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ অন্যতম এটা সৰ্ববৃহৎ জাতীয় সংগঠন ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক পুলিচে আটক কৰিছিল প্ৰথম অৱস্থাত, আৰু তাৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। আৰু গ্ৰেপ্তাৰ কৰাৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ যে অন্যান্য যেনেকৈ সন্ত্ৰাসবাদীৰ দৰে কোনোবা দাগী অপৰাধীৰ দৰে এটা জাতীয় সংগঠনৰ প্ৰাক্তন বিষয়ববীয়াগৰাকীক হাতত হেণ্ডকাফ লগাই তেখেতক ন্যায়ালয়লৈ লৈ যোৱা হৈছিল। আৰু সেই সময়ত সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, আৰু আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠী সংগঠনে ইয়াৰ বিৰোধিতা কৰি আমি মন্তব্য প্ৰকাশ কৰিছিলোঁ আৰু আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ। এতিয়া তাৰ পিছৰ পৰ্যায়ত যি কি নহওক, আমি এটা কথা আমি কৈছোঁ যে গোটেই ঘটনাটোৰ সন্দৰ্ভত যিহেতু এতিয়া আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে, আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে মহামান্য আদালতৰ ওপৰত আমাৰ নিশ্চিতভাৱে সকলোৰে আস্থা আছে, আৰু আমি অনুভৱ কৰিছোঁ যে মহামান্য আদালতৰ জৰিয়তে গোটেই বিষয়টোৰ সন্দৰ্ভত এটা নিৰপেক্ষ তদন্ত হ'ব বা এটা আমি ভাল ইয়াৰ পৰা সুবিচাৰ আমি লাভ কৰিবলৈ সক্ষম হ'ম। কিন্তু তাৰ লগে লগে আমি এটা কথা, এই 17 তাৰিখৰ পৰা আজি 22 তাৰিখ, এতিয়া আমি এইকেইদিনত এই গোটেই ঘটনাটোৰ সন্দৰ্ভত কেতবোৰ প্ৰেক্ষাপট আমি লক্ষ্য কৰিছোঁ। বিশেষকৈ আমি সেইদিনা গোটেই ঘটনাটোৰ সন্দৰ্ভত যিসমূহ ভিডিঅ' ভাইৰেল হৈছিলে, তাত আমি দেখিবলৈ পাইছিলোঁ যে সেই ডিপুটোৰ এগৰাকী স্বত্বাধিকাৰী এগৰাকী মহিলা তনু চাহী নামৰ মহিলাগৰাকীয়ে অন কেমেৰা চিঞৰি অসমীয়া জাতিক সাংঘাতিক ধৰণে তুচ্ছ তাচ্ছিল্য কৰি কেতবোৰ অশ্লীল শব্দ ব্যৱহাৰ কৰি সমগ্ৰ অসমীয়া জাতিটোক উপলুঙা তথা আমাক জনমানসত সৌপ্ৰতিপন্ন কৰিছিল। আৰু লগে লগে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, আৰু আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছিলোঁ। আৰু ইয়াৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ প্ৰায়সমূহ জাতীয় জনগোষ্ঠীয় সংগঠন, প্ৰায় 11টা সংগঠনে ইতিমধ্যে সেই তনু চাহী বোলা মহিলাগৰাকীৰ বিৰুদ্ধে এজেহাৰ প্ৰদান কৰিছে। ইয়াৰ ভিতৰত বিভিন্ন মহিলা সংগঠনেও এজেহাৰ প্ৰদান কৰিছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে অসমৰ এগৰাকী জাতীয় সংগঠনক নেতৃত্ব দি যোৱা শংকৰজ্যোতি বৰুৱাৰ দৰে এগৰাকী ব্যক্তিক প্ৰথম অৱস্থাত যাৰ নাম এজেহাৰখনতেই নাছিল, সেইগৰাকী ব্যক্তিক পুলিচৰ তৰফৰ পৰা নিজাববীয়াকৈ কেছ ৰুজু কৰি জেল হাজতলৈ তেখেতক প্ৰেৰণ কৰিব পাৰিলে, কিন্তু যিগৰাকী মহিলাই অন কেমেৰা সকলোৱে দেখাকৈ, বিশ্বই দেখাকৈ, সমগ্ৰ ভাৰতবৰ্ষই দেখাকৈ অসমীয়া জাতিক উপলুঙা কৰিলে, কিন্তু তেখেতৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰাৰ পাছতো এই মুহূৰ্তলৈকে তেখেতৰ ওপৰত কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই। ই অসমীয়া জাতিৰ কাৰণে এটা অতি দুৰ্ভাগ্যজনক কথা। আৰু গোটেই বিষয়টোৰ সন্দৰ্ভত আমি সংগঠনসমূহে এটা কথা আমি আজিৰ তাৰিখত উপলব্ধি কৰিছোঁ, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।